মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ল'ৰা ছোৱালীয়ে ভাল পোৱা এটা মিঠা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই এটা চচপেন পাতিছোঁ, তাত অলপ পানী দি লৈছোঁ। কাৰণ ইয়াত মই গাখীৰ মিলাম। গাখীৰ মিলোৱাৰ আগতে চচপেনত পানী দিলে তেতিয়া গাখীৰটো তলত নালাগে। আৰু এতিয়া মই ইয়াত 2 কাপ গাখীৰ মিলাই দিছোঁ। মই গৰু গাখীৰে মিলাইছোঁ। আৰু ইয়াত মই 2টা ইলাচি দিছোঁ। আৰু যিহেতু মিঠা বস্তু বনাম সেইকাৰণে ইয়াত মই নিমখ দি দিছোঁ। আৰু ইয়াত মই চেনি দি দিছোঁ, 3/4 কাপ চেনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি খুব ভালকৈ চেনিখিনি পগাই ল'ম ভালকৈ। চেনিখিনি যেতিয়া মেল্ট হৈ যাব তেতিয়া মই কি কৰিম, ইয়াত মই 1/4 কাপ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ। কাষ্টাৰ্ড পাউডাৰ ল'ৰা ছোৱালীয়ে খুব ভাল পায় কাষ্টাৰ্ড খাই পেলাই। তো মই কাষ্টাৰ্ড পাউডাৰ লৈছোঁ আৰু এইখিনি মই অলপ পানী দি পেলাই এইখিনি মই গুলি ল'ম। কাৰণ কাষ্টাৰ্ড পাউডাৰ আমি ডাইৰেক্ট গাখীৰত মিলাব নোৱাৰোঁ। সেইকাৰণে মই এইখিনি ভালকৈ গুলি ল'ম। এই ধৰণে চব ভালকৈ গুলি লৈছোঁ, যাতে তলত লাগি নাথাকে, গোটা বান্ধি নাথাকে, এইটো অলপ ধ্যান ৰাখিব। আৰু এইখিনি ভালকৈ গুলি ল'ব। আৰু এই ৰেচিপিটো চাগে সকলোৱে জানে, বহুত সহজ ৰেচিপি। তেতিয়াও মই দিছোঁ, যদি কোনোবাই নাজানে তেতিয়াহ'লে ভিডিঅ'টো চাব পাৰে। আৰু এতিয়া মই গাখীৰখিনি ভালকৈ আকৌ লৰাই চাইছোঁ যে চেনিখিনি গলিলে নাই। চেনিখিনি কিন্তু গলাৰ পিছতহে দিব। আৰু এতিয়া কাষ্টাৰ্ড পাউডাৰখিনি মই এই ধৰণে দিছোঁ। আৰু গেছৰ ফ্লেমটো ল' কৰি থৈ পেলাই এই ধৰণে দি এফালে দি থাকিব, এফালে লৰাই থাকিব, নহ'লে এইটো দিয়াৰ লগে লগে লাগি ধৰে। আৰু এই ধৰণে গেছৰ ফ্লেম এতিয়া হাই নকৰিব, এই ধৰণে দি পেলাই লৰাই থাকিব। অলপ পিছত অলপ হাই কৰিব, বেছি নহয়। আৰু এই ধৰণে লৰাই থাকিব। আৰু লৰাই যদি আপোনালোকে পনীয়া ভাল পায় তেতিয়াহ'লে এইটো ষ্টেজতে 8 মিনিটমান এই ধৰণে লৰাই থাকিব। কাৰণ 8 মিনিটমান সিজাবই লাগে বস্তুটো। 8 মিনিট হোৱাৰ পিছত যদি দেখে যে নাই, আপোনালোকে এই পৰ্যায়ত এনেকুৱা অলপ লিকুইডি টাইপৰ ভাল পায় তেতিয়াহ'লে নমাই দিব। আৰু যদি ভাবে আপোনালোকে অলপ ডাঠ ভাল পায় তেতিয়াহ'লে ইয়াত চাই ল'ব প্ৰথমতে। যদি বেছি পনীয়া হৈ গৈছে তেতিয়াহ'লে আৰু অলপ কাষ্টাৰ্ড পাউডাৰ মিলাই পেলাই পানীত গুলি পেলাই আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে। এতিয়া চাওক, এইখিনি অলপ পনীয়া যেন দেখা গৈছে, সেইকাৰণে মই ইয়াত আৰু এচামুচমান কাষ্টাৰ্ড পাউডাৰ আকৌ গলাই পেলাই পানী দি পেলাই গুলি এইখিনি মই এই ধৰণে দি দিছোঁ। দিয়াৰ পিছত আৰু অলপ দেৰি এইখিনি মই এই ধৰণে লৰাই কৰি থাকিম, সিজাই থাকিম। এইখিনি অলপ সিজিব লাগিব, তেতিয়াহে ফুলিব পাউডাৰখিনি। আৰু এতিয়া এইখিনি চাওকচোন পূৰা ধুনীয়াকৈ, এইখিনি পূৰা পাৰফেক্ট আৰু মেজাৰমেণ্ট। আৰু যদি লিকুইড খায় তেতিয়াহ'লে 1/4 কাপেই হৈ যায়। বহুতে আকৌ লিকুইড ভাল পায়, কিছুমানে আকৌ ডাঠ ভাল পায়। সেইকাৰণে যদি ডাঠ বনায় তেতিয়াহ'লে এই ধৰণে বনাব পাৰে। প্ৰথমতে অলপ দি ল'ব, তাৰপিছত যদি পনীয়া থাকে তেতিয়া আকৌ বেছি দি দিলেও বহুত বেয়া হৈ যায় টেষ্টটো। একেবাৰে বেছি ডাঠ হৈ যায়, খুব বেয়া লাগে টেষ্টটো। আৰু এই ধৰণে ডাঠ হ'ব লাগে, যিটো আমি অলপ জোৰে পেলালে ভাঙি যায় আৰু দেখোঁতে অলপ ডাঠ লাগে। আৰু মই অলপ ইয়াত গৰু ঘিউ মিলাই দিছোঁ, বা বাটাৰো মিলাব পাৰে, এইটো অপশ্যনেল হয়। মিলালেও হ'ব, নিমিলালেও হ'ব, কিন্তু দিলে খুব ভাল হয় টেষ্টটো। আৰু চাওকচোন, এইটো একেবাৰে ইমান সোনকালে হৈ যায়। আৰু এই ধৰণে বনাই পেলাই ফ্ৰিজত থৈ দিব লাগে। ল'ৰা ছোৱালীক দিলে ল'ৰা ছোৱালী ইমান ভাল পায় খাবলৈ। আৰু ইয়াত ড্ৰাই ফ্ৰুটছ বা এনেই ফ্ৰুটছো দিব পাৰে। আপেল বা যি ছিজনেল ফ্ৰুট থাকে সেইবোৰ দিব পাৰে। মই কিন্তু দিয়া নাই, মই একেবাৰে প্লেইন কাষ্টাৰ্ড বনাইছোঁ। আৰু এই ধৰণে মই খুব ভাল পাওঁ। আৰু এতিয়া মই একেবাৰে প্লেইন কাষ্টাৰ্ড বনাইছোঁ। আৰু এয়া চাওক, এই ধৰণে মই লৰাই এতিয়া চাওকচোন পূৰা ঠিক হৈ গৈছে এইখিনি। আৰু এই সময়ত মই অলপ লৰাই পেলাই এইখিনি মই নমাই থৈ দিম। আৰু এতিয়া এইখিনি নমোৱাৰ পিছত যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া মই দেখাম। এয়া চাওক, আমাৰ এইখিনি পূৰা ঠাণ্ডা হৈ গ'ল। আৰু চাওকচোন পূৰা ধুনীয়াকৈ একেবাৰে ঠিক হৈ গৈছে। আৰু এয়া এই ধৰণে কাটি পেলাই মই ইয়াত ছাৰ্ভ কৰিছোঁ। চাওক, এই ধৰণে বনালে কাষ্টাৰ্ডটো খুব ভাল হয় খাবলৈ। আৰু বেছি পনীয়া হৈ গ'লেও খাবলৈ ভাল নালাগে। আৰু এয়া চাওক, এই ধৰণে ফ্ৰিজত থৈ পেলাই খাব পাৰে, বহুত টেষ্ট হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, ল'ৰা ছোৱালীক বনাই খুৱাব, খুব ভাল পাব।